শিৱসাগৰত পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু উজনি অসমৰ থলুৱা গাহৰি পালকৰ ক্ষতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। উজনিত গাহৰি পালকে SF ভাইৰাছৰ দ্বাৰা গাহৰি সংক্ৰমিত হোৱাত অভাৱনীয় পৰিৱেশ হৈছিল, যাৰ বাবে লক্ষ লক্ষ টকা ক্ষতিৰ সন্মুখীন হৈছিল থলুৱা গাহৰি পালকসকল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উজনি অসম ভ্ৰমণ কৰি গাহৰি পালকৰ আৰ্থিক ক্ষতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ মন্ত্ৰীগৰাকীয়ে আৰ্থিকভাৱে ক্ষতি হোৱা গাহৰি পালকসকলক ক্ষতিপূৰণৰ আশ্বাস দিয়ে। গাহৰি পালন বৃদ্ধি কৰি আত্মনিৰ্ভৰশীলৰ ব্যৱস্থা কৰাৰ প্ৰয়াস কৰা হ'ব বুলিও মন্তব্য। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যেটো নিৰ্দেশ দিলে যে গোটেই আপাৰ আসাম ভিজিট কৰি কিমান ক্ষতিগ্ৰস্ত হৈছে আমাৰ গাহৰি পালক প্ৰগ্ৰেছিভ গাহৰি পালক মানে যিমান আছে তেওঁলোকৰ কিমান ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেক ডিস্ট্ৰিক্টৰ ৰিভিউ মিটিং কৰি আমি এটো এছেছমেন্ট কৰি আছো। আৰু এতিয়া আমি দেখিলো যে জাস্ট লাষ্ট আমাৰ ডিসেম্বৰৰ 1 তাৰিখৰ পিছত আৰু কোনো ASF আক্ৰান্ত হোৱা নাই। তো এটো এটা ভাল সংকেত। আৰু যিমান ক্ষতিগ্ৰস্ত হৈছে এটো আমি ক্যালকুলেট কৰি খুব সোনকালে আমি কেনেকা তেওঁলোকৰ যেটো আমাৰ 50-50 ৰেশিও সেন্ট্রাল গভর্নমেন্টৰ 50% আৰু স্টেট গভর্নমেন্টৰ 50%। এটো মিলাই তেওঁলোকৰ যেটো লস হৈছে এটো খুব সোনকালে যাতে আমি ডিসবার্স কৰিব পাৰো থ্ৰু ডিবিটি ট্ৰান্সফাৰ তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ যে আমাৰ গাহৰি পালকসকলৰ যাতে আমি কেনেকা গভৰ্নমেন্টৰ ফালৰ পৰা আমি কেনেকা আমি তেলো সহায় কৰা যায় আৰু যাতে আমি আত্মনিৰ্ভৰ হ'ব লাগে। আমি যাতে বহিৰ ৰাজ্যৰ পৰা ইয়াত যাতে গাহৰি নাই আমি যাতে ইয়াত প্ৰডাকশন কৰিব পাৰো তেতিয়া ASF টো কন্ট্ৰোল কৰিব পাৰো। আৰু বিশেষকৈ ASF ইমান ভয়ানক এটা ভাইৰাছ এটো গাহৰিৰ ক্ষেত্ৰত মানে 100% কালিং হৈ যায় উইদিন 1 কিলোমিটাৰ ৰেডিয়াস। য'ত এপিক সেন্টাৰ হয় তাতে উইদিন 1 কিলোমিটাৰ ৰেডিয়াস তাতে গাহৰি সব নিধন কৰিব লগা হয়। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কঠোৰ নিৰ্দেশ যে আমি যাতে ইয়াত প্ৰডাকশনটো বঢ়াব পাৰো কেনেকা বঢ়াব লাগে তাৰ কাৰণে ব্যৱস্থা হাতত লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে আৰু আমি এই প্ৰয়াস চলাই আছো। আৰু আমি এটা প্ৰজেক্ট হাতত লৈছো প্ৰথম ইয়াত যাতে আমি বাহিৰৰ পৰা ইয়ৰ্কশায়াৰ বা হেম্পশায়াৰ যেটো ব্ৰিড এই ব্ৰিডটো ইয়াত আমি যাতে মাল্টিপ্লাই কৰি আমি যাতে আমাৰ প্ৰডাকশনটো বঢ়াব পাৰো। আমাৰ ৰাজ্যত যাতে আমি গাহৰিৰ প্ৰডাকশন বাঢ়ে আমাৰ যাতে হৰিয়ানা পাঞ্জাবৰ পৰা গাহৰি যাতে আমাৰ অসমত নাই আমি যাতে উল্টা আমি নৰ্থ ইষ্টৰ ৰাজ্যত আমি ইয়াৰ পৰা অসমৰ পৰা আমি গাহৰি সব ৰাজ্যত দিব পাৰো। আৰু আমাৰ যিমান ফাৰ্মাৰ্স আছে বেকয়াৰ্ড ফাৰ্মাৰ্স হোক অৰ্গানাইজড ফাৰ্মাৰ্স হোক সকলোৱে মিলি যাতে তেওঁলোকেও যাতে এটা আমাৰ গ্ৰামীণ অৰ্থনীতিক এটা ডাঙৰ অৰিহণা যোগায় তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। খুব ভাল কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী আসাম টক্স আপোচবিহীন অসম কণ্ঠ।